সো এই ভিডিওটোত আমি ক্লাস 9 সোশ্যাল সায়েন্সৰ অসমৰ ভূগোল নামৰ লেসনটোৰ ভিতৰত থকা কেইটামান ইম্পৰ্টেন্ট মাল্টিপল চইচ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। সো ইয়াৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি অসমৰ কোনখন নগৰক কোৱা হয়। সো ইয়াত আমাৰ টোটাল 4টা অপচন দিয়া আছে। এটা হৈছে ৰঙিয়া, এটা হৈছে বৰপেটা, তাৰ পিছত যোৰহাট দিছে আৰু গুৱাহাটী দিছে। সো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি আমি গুৱাহাটীক কওঁ। সো আনসাৰটো হ'ব গুৱাহাটী। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা। সো ইয়াৰ উত্তৰটো হ'ব অসমৰ ভূ-প্ৰাকৃতিক ভাগ হৈছে টোটাল 4টা। সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা। সো এইটো আনসাৰো সেম হ'ব যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল টোটাল 4টা। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দীঘলে কিমান কিলোমিটাৰ। সো আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দীঘল সুধিছে, আমি আনসাৰটো লিখিম যে 720 কিলোমিটাৰ বা ইংলিছত যদি কোৱা 720 কিলোমিটাৰ। তাৰ পিছত আমাক 5 নম্বৰ প্ৰশ্নটো একেই দিছে যে ব্ৰহ্মপুত্ৰ উপত্যকা এবাৰ বহলে কিমান কিলোমিটাৰ সুধিছে। সো বহলে হৈছে 75 কিলোমিটাৰ, দীঘলে হৈছে 720 কিলোমিটাৰ আৰু বহল হৈছে 75 কিলোমিটাৰ। ইয়াৰ পিছত আমাক 6 নম্বৰ প্ৰশ্নটোত দিছে যে ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য কিমান, মানে ব্ৰহ্মপুত্ৰ নদীখনৰ দীঘলটো সুধিছে। ব্ৰহ্মপুত্ৰ নদীখনৰ দীঘলটো হ'ব অপচন বি টো 640 কিলোমিটাৰ। ইয়াৰ পিছত আমাক 7 নম্বৰটোত দিছে যে ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ মাটিকালি কিমান শতাংশ আগুৱাই আছে। সো ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ মুঠ মাটিকালিৰ 72% আগুৱাই আছে। সেইটো কাৰণে আনসাৰটো লিখিম যে 72%। সো ইয়াৰ পিছত আমাক 8 নম্বৰটোত দিছে যে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এখন উপনৈৰ নাম লিখা। উপনৈ মানে হৈছে ব্ৰহ্মপুত্ৰ যোনখন অৰিজিনেল নদী তাৰ এটা শাখা নদী, মানে নদীখনৰ কিনাৰেদি সৰুকে যোনখন নদী গুচি যায় সেইখনকে আমি উপনদী বুলি কওঁ। সো উত্তৰ ফালে যোৱা এখন উপনদীৰ নাম সুধিছে। টোটাল আমাক 4টা অপচন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো সোৱণশিৰি। ইয়াৰ পিছত আমাক 9 নম্বৰটোত দিছে যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ দুখনৰ নাম লিখা। প্ৰথমটো সুধিলে উত্তৰ পাৰৰ, এবাৰ সুধিছে দক্ষিণ পাৰৰ। দক্ষিণ পাৰৰ উত্তৰটো হ'ব কপিলী আৰু কুশলী। ইয়াৰ পিছত আমাক 10 নম্বৰটোত দিছে যে 2011 চনৰ লোকপিয়ল অনুসৰি মাজুলীৰ জনসংখ্যা কিমান। সো মাজুলীৰ জনসংখ্যা 2011 চনত কিমান আছিলে সুধিছে। আনসাৰটোত লিখিম যে 1.68 লাখ। সো ইয়াৰ পিছত আমাৰ 11 নম্বৰটোত দিছে যে 2011 চনৰ পিয়ল অনুসৰি মাজুলীৰ মাটিকালি কিমান। সো 2011 চনত মাজুলীৰ মাটিকালি আছিলে অপচন চি টো হ'ব যে 422 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ, 422 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছত আমাক 12 নম্বৰটোত দিছে অসমখন ভৌগোলিকভাৱে কি জলবায়ুৰ অন্তৰ্গত। সো ইয়াৰ উত্তৰটো হ'ব অপচন চি উপক্ৰান্তীয় মৌচুমী জলবায়ু। সো অসমখনৰ ভৌগোলিক জলবায়ু হৈছে উপক্ৰান্তীয় মানে। তাৰপিছত আমাক 13 নম্বৰটোত দিছে উত্তৰ পূব মৌচুমী বতাহৰ আন এটা নাম কি। সো উত্তৰ পূবৰ যোনটো মৌচুমী বতাহ বয় তাক আমি প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বুলিও কওঁ। সো অপচন বি টো হ'ল। ইয়াৰ পিছত আমাক 14 নম্বৰটোত দিছে অসমত প্ৰধানকৈ কেইটা জলবায়ুৱীয় ঋতু বা কাল চিনাক্ত কৰা হৈছে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 4টা। ইয়াৰ পিছত আমাক দিছে 15 নম্বৰটোত অসমত পোৱা মৃত্তিকাবোৰক কেইটা ভাগত ভগাব পাৰি। সো ইয়াৰ উত্তৰটো হ'ব অপচন চি 4টা ভাগত ভগাব পাৰি। অসমত টোটেল 4টা ধৰণৰ মাটি পোৱা যায়, যেনেকৈ পলসুৱা, বোকা মাটি, সেনেকৈ 4টা মাটি পোৱা যায়। ইয়াৰ পিছত আমাক 16 নম্বৰটোত দিছে পাহাৰীয়া অঞ্চলত কৰা এবিধ খেতিৰ নাম লিখা। সো পাহাৰীয়া অঞ্চলত যি খেতি কৰে সেইটোক আমি ঝুম খেতি। ইয়াৰ পিছত আমাক 17 নম্বৰটোত দিছে যে 1951 চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা কিমান আছিল। সো ইয়াৰ উত্তৰটো হ'ব অপচন বি 8.03 নিযুত। মানে 8.03 নিযুত মানে হৈছে যে ধৰি লোৱা 80 লাখ, 80 লাখক আমি নিযুত বুলি কওঁ, 8 নিযুত। নিযুতৰ পিছত আহে কোটি। ইয়াৰ পিছত আছে 18 নম্বৰটোত 2011 চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা কিমান হয়গৈ। সো 2011 চনত অসমৰ মানে টোটেল মানুহ হৈছিলেগৈ যে 31.16 নিযুত। ইয়াৰ পিছত আমাক 19 নম্বৰটো দিছে অসমৰ অৰণ্যসমূহক কেইটা ভাগত ভাগ কৰা হৈছে। সো অসমৰ অৰণ্যসমূহক 5টা ভাগত ভাগ কৰা হৈছে। ইয়াৰ পিছত আমাক 20 নম্বৰটোত দিছে
যে 300 সেন্টিমিটাৰ বা তাতোধিক বেছি বৰষুণ হোৱা অৰণ্যবোৰক কি অৰণ্য বোলা হয় সো 300 সেন্টিমিটাৰতকৈ বৰষুণ য'ত বেছি হয় সেই অৰণ্যখনক আমি বৰ্ষাৰণ্য বুলি কওঁ কাৰণ তাত এনি টাইম বৰষুণ হৈ থাকে সেইটো কাৰণে আমি বৰ্ষাৰণ্য বুলি কওঁ সো অপচনটো হ'ল ডি টো ইয়াৰ পিছত আমাক 21 নম্বৰটো দিছে যে অসমৰ ৰাষ্ট্ৰীয় অৰণ্য কেইখন সো আমাৰ অসমৰ ৰাষ্ট্ৰীয় অৰণ্য টোটাল 5খন আছে যেনেকৈ কাজিৰঙা ডিব্ৰু-চৈখোৱা হেনেকৈ 5খন আছে ইয়াৰ পিছত আমাক 22 নম্বৰটো দিছে অসমৰ মুঠ অভয়াৰণ্য কেইখন সো অসমত মুঠ অভয়াৰণ্য আছে 18খন অভয়াৰণ্য মানে ফৰেষ্টৰ কথা কৈছে ইয়াৰ পিছত আমাক 23 নম্বৰটো দিছে যে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য অসমৰ কিমান ঠাই আগুৰি আছে সো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য দুইটা যদি আমি যোগ কৰি দিওঁ টোটাল আমাৰ কিমান মাটি আগুৰি আছে হেতু দিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 3,59,294 বৰ্গ কিলোমিটাৰ ইয়াৰ পিছত আমাক 24 নম্বৰটো দিছে যে 1947 চনৰ অসমৰ কিমানখন জিলা আছিল মানে স্বাধীনতা আন্দোলন হোৱাৰ পাছত আমাৰ অসমত টোটাল কেইখন জিলা আছিল সো আনসাৰটো হৈছে 11খন ইয়াৰ পিছত আমাক 25 নম্বৰটো দিছে যে 1947 চনত অসমৰ ৰাজধানী কি আছিল সো মানে স্বাধীনতা আন্দোলনৰ পিছত অসমৰ ৰাজধানী কি আছিল উঠিছে সো উত্তৰটো হ'ব শ্বিলং সো বৰ্তমান ৰাজধানী হৈছে দিছপুৰ কিন্তু স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ ৰাজধানী আছিল শ্বিলং সো শ্বিলং এতিয়া বৰ্তমান মেঘালয়ৰ ৰাজধানী হয় ইয়াৰ পিছত আমাক 26 নম্বৰটো দিছে যে অসমৰ বৰ্তমান মাটিকালি কিমান ৭৮,৩38 বৰ্গ কিলোমিটাৰ সো এইটো অপচন বি হ'ব লাগিছিল 5 টাইপ হৈ গ'ল কিন্তু অপচন বি টো হ'ব ইয়াৰ পিছত আমাক 27 নম্বৰটো দিছে যে অসমৰ বৰ্তমান জনসংখ্যা কিমান 2011 চনৰ লোকপিয়লৰ মতে মানে 2011 চনতে কাউন্ট কৰিছিলে সো তাৰ মতে সুধিছে অসমৰ জনসংখ্যা হৈছে 31.20 নিযুত ইয়াৰ পিছত আমাক 28 নম্বৰটো দিছে অসমৰ বৰ্তমান জিলা কেইখন এতিয়া বৰ্তমান কেইখন জিলা হয় যে উত্তৰটো হ'ব বৰ্তমান হৈছে 35খন স্বাধীনতা আন্দোলনৰ সময়ত আছিল 11খন কিন্তু বৰ্তমান যদি চাওঁ 35খন হয় ইয়াৰ পিছত আমাক 29 নম্বৰটো দিছে যে BTAD কিমান চনত গঠিত হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 2003 চনত ইয়াৰ পিছত আমাক 30 নম্বৰটো দিছে মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা কোনখন সো আমাৰ অসমৰ সবচে ডাঙৰ ডিস্ট্ৰিক্টখনৰ নাম উঠিছে মাটি হিচাপত চোৱা সো সবচে ডাঙৰ জিলাখন হৈছে যে কাৰ্বি আংলং জিলা ইয়াৰ পিছত আমাক 31 নম্বৰটো দিছে অসমৰ সৰু জিলা কোনখন সো ডাঙৰখন হৈছে কাৰ্বি আংলং আৰু সবচে সৰুখন হৈছে কামৰূপ মহানগৰ ইয়াৰ পিছত আমাক 32 নম্বৰটো দিছে যে জনসংখ্যাৰ ভিত্তিত অসমৰ কোনখন জিলাৰ জনসংখ্যা বেছি এইকেইটা অলপ ইম্পৰ্টেন্ট হয় সো জনসংখ্যা মানে মানুহ আমাৰ অসমৰ কোনখন জিলাত সবচে বেছি আছে সো ইয়াৰ উত্তৰটো হ'ব নগাঁও জিলাত অসমৰ যদি সব ডিস্ট্ৰিক্টত চোৱা সবচে বেছি মানুহ আছে ইয়াৰ পিছত আমাক 33 নম্বৰটোত কৈছে অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বনিম্ন সো ইয়াৰ অপজিটটো সুধিছে যে অসমত কোনখন জিলাত সবচে কম মানুহ আছে সো ইয়াৰ উত্তৰটো হ'ব ডিমা হাছাও ইয়াৰ পিছত আমাক 36 নম্বৰটোত দিছে যে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কি সো আমি জানো যে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী সো অপচন এ টো হৈ গ'ল ইয়াৰ পিছত আমাক 35 নম্বৰটোত দিছে যে মাজুলী বৰ্তমান মাটিকালি পৰিমাণ কিমান সো মাজুলী বৰ্তমান মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ ইয়াৰ পিছত আমাক 36 নম্বৰটোত দিছে যে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি সো অসমৰ সৰ্বোচ্চ শৃংগটো হৈছে লাইকেন ইয়াৰ পিছত আমাক 37 নম্বৰটো আমাক দিছে ব্ৰহ্মপুত্ৰ সমতলত কি উদ্ভিদ অধিক পৰিমাণে আছে সো ইয়াৰ উত্তৰটো হ'ব যে পৰ্ণপাতী উদ্ভিদ মানে এনেকুৱা উদ্ভিদ যিবোৰ উদ্ভিদৰ ঠাণ্ডা দিনত পাত সৰে হেজবক আমি পৰ্ণপাতী উদ্ভিদ বুলি কওঁ হেবোৰ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত সবচে বেছি পোৱা যায় ইয়াৰ পিছত আমাক 38 টো দিছে যে বৰাক সমতলৰ প্ৰধান অৰ্থশস্য কি মানে মেইন যোনটো শস্য হয় বৰাক উপত্যকাৰ আনসাৰটো হ'ব মৰাপাট কুঁহিয়াৰ আৰু চাহপাত আৰু ইয়াৰ হলনি যদি আমাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৰ্থশস্যৰ কথা কোৱা হলে তেনেহলে আমি লিখিলো হলে ধান কাৰণ ব্ৰহ্মপুত্ৰ উপত্যকাত ধান খেতি বেছি হয় আৰু বৰাক উপত্যকাত মৰাপাট কুঁহিয়াৰ
সেইখিনি খেতি বেছি হয় ইয়াৰ পিছত আমাক 39 নম্বৰ আৰু একেবাৰে শেষৰটোত দিছে যে বৰাক সমতলৰ সৰ্ববৃহৎ নগৰ কোনখন সো বৰাক উপত্যকাৰ সবতছে ডাঙৰ নগৰখনৰ নাম হৈছে শিলচৰ অপচন বি টো হ'ব সো এই ভিডিঅ'টো ইমানে আছিলে নেক্সট তোমালোকক কি লাগিব কমেন্ট কৰি জনাবা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা